হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সেইফালে মই দেখিছেনে আজি ৰ'দটো ধুনীয়াকৈ দিয়া দেখি কামবিলাক অকণমান উলিয়াই লৈছোঁ আৰু কিবাকিবি ঘৰৰ চাফ চিকুণ কামবোৰ কৰি আছোঁ। ৰ'দটো দিলে যিকোনো কামটো কৰিবলৈ মন যায় নহয়নে? সেই বুলি ভাবি এয়া ধুনীয়াকৈ কাম কৰি আছোঁ। আৰু মানে মহিলাসকলৰনো কি কাম নহয় জানো, একেখিনি কামেই সদায় ঘৰ চাফ চিকুণ কৰা, মানে ভাত পানী বনোৱা, এইখিনিয়ে আৰু ধোৱা মেলা এইখিনি কামেই সদায়। আৰু কেতিয়াবা ইমান ভাবোঁ, আয়ো কোনোবাই যদি ভাতকেইটা বাঢ়ি মাতিলেহেঁতেন ভাত খোৱাহি বুলি, মই সেই কথাটো খুব ভাবোঁ। মানে গ'ল আৰু সেইদিন মাৰ ওচৰত থাকোঁতে আৰু ভাত খাবলৈ মতা দিন এতিয়া নাই। আৰু এইফালে ধুনীয়াকৈ নলটেঙা মানে জিলিমিলি দি এয়া ধুনীয়াকৈ মাছৰ টেঙা জোল বনালোঁ। আৰু এনেকৈ পাতলীয়া জোলকণ খায়ে মই ভাল পাওঁ। মই সদায় সাধাৰণভাৱে খাই ভাল পাওঁ দেই, মছলাটো বৰ বেছি এটা ভাল নাপাওঁ। এনেকৈ ধুনীয়াকৈ খাই বৈ লৈ এয়া আকৌ ধানো ৰ'দত দিছোঁ আজি। ৰ'দটো দিয়াৰ বাবে ভাত খোৱা মানে চাউল কম হৈ গৈছেগৈ, আৰু সেইবাবে এয়া ধুনীয়াকৈ ৰ'দত দি দিছোঁ। আৰু এইফালে বাকী সকলো কাম বন কৰি মই এতিয়া দোকানলৈ বুলি ওলাই লৈছোঁ। আৰু এইফালে আমাৰ সোণ মানুহে হাঁহি দিছেহি দেই। আজিৰ ভিডিঅ'টো ইমানেই ভাল লাগিল।